ৰাষ্ট্ৰীয় কুম্ফুত বনগাঁৱৰ 4 খেলুৱৈৰ সাফল্য যুগজ্যোতি ৰাজদীপ ৰূপজ্যোতি উদয়নৰ পদক জয় বনগাঁও ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা যোৱা 25ৰ পৰা 27 মেলৈ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় 8ম সংখ্যক ৰাষ্ট্ৰীয় কুম্ফু চেম্পিয়নশ্বিপ 2024 কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি পদক জয় কৰিলে বনগাঁও ক্ৰীড়া সন্থাৰ 4 গৰাকী খেলুৱৈয়ে ছিনিয়ৰ 55 কেজিত যুগজ্যোতি ৰাভাই সোণ জুনিয়ৰ 58 কেজিত ৰাজদীপ বৰুৱে সোণ ছিনিয়ৰ 58 কেজিত ৰূপজ্যোতি ৰাভাই ৰূপ আৰু সাব জুনিয়ৰ 34 কেজি শাখাত উদয়ন দাসে দখল কৰিলে ব্ৰঞ্জৰ পদক এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টত সাফল্য অৰ্জন কৰি 4 গৰাকী খেলুৱৈয়ে ৰাজ্যৰ লগতে বনগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনাত আনন্দিত হৈ পৰিছে বনগাঁও ক্ৰীড়া সন্থাৰ প্ৰতিগৰাকী বিষয়ববীয়া মঙলবাৰে 8ম ৰাষ্ট্ৰীয় কুম্ফু চেম্পিয়নশ্বিপত পদকজয়ী কামৰূপ জিলাৰ বনগাঁও ক্ৰীড়া সন্থাৰ 4 গৰাকী খেলুৱৈক জনোৱা হয় সম্বৰ্ধনা একোখনকৈ ফুলাম গামোচা পিন্ধাই উৎসাহিত কৰিলে খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰিলে দক্ষিণ কামৰূপ বনগাঁও অল মাৰ্চিয়েল আৰ্টছ এণ্ড ছেল্ফ ডিফেন্স একাডেমীৰ মুখ্য প্ৰশিক্ষক তথা 4বাৰকৈ আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাত পদকপ্ৰাপ্ত মনোজ কুমাৰ দাস আৰু বনগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক সৰ্বেশ্বৰ ৰাভাই আজি আমি উপস্থিত হৈছোঁ বনগাঁও ক্ৰীড়া সন্থাত আমাৰ 25ৰ পৰা 28 তাৰিখলৈকে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 8ম কুম্ফু চেম্পিয়নশ্বিপ তাতে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ বনগাঁৱৰ পৰা আমাৰ 4জন খেলুৱৈ ভাগ লৈছিলে আৰু সেই 4জন খেলুৱৈক আমি বনগাঁৱৰ পৰা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি আমি ইয়াত উপস্থিত হৈছোঁ আনহাতে কামৰূপ জিলাৰ বনগাঁও খেলুৱৈসকলৰ টিম মেনেজাৰৰ দায়িত্ব পালন কৰিলে আন্তঃৰাষ্ট্ৰীয় সমৰকলা খেলুৱৈ সত্যজিৎ ৰাভাই উল্লেখ্য যে প্ৰতিযোগিতাখনত আয়োজক অসম চেম্পিয়ন হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থানত উজলিল ক্ৰমে মণিপুৰ আৰু কেৰেলা ক্ৰীড়া অনুৰাগীৰ আশা বনগাঁও ক্ৰীড়া সন্থাৰ খেলুৱৈৰ এই সুৰুজমুখী যাত্ৰা হওক চিৰপ্ৰবাহমান ৰাষ্ট্ৰীয়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসম তথা বনগাঁও অঞ্চলৰ উদিত কুম্ফু খেলুৱৈৰ জয়যাত্ৰা নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে